গৌৰীপুৰৰ চাহেবগঞ্জ এখন নৱনিৰ্মিত দলঙৰ গাৰ্ডৱাল কেনেদৰে ভাঙি পৰিছে, কিন্তু কিয় ইমান ব্যয়বহুল দলংখন নিৰ্মাণৰ প্ৰায় ছমাহ পিছতে ভাঙি পৰিল গাৰ্ডৱালখন? নিম্নমানৰ কাম হৈছিল নেকি? ৰাইজৰ অভিযোগ। ধুবুৰী জিলাৰ গৌৰীপুৰ চাহেবগঞ্জত পকী দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ ছমাহ পিছতেই ভাঙি পৰিল গাৰ্ডৱাল। ৰাইজে দেখিছিল এক ডাঙৰ সপোন, ৰক্ষা পৰিব যমৰ যাতনাৰ পৰা, কিন্তু নহ'ল পূৰণ। সেই সপোন যেন ধূলিসাৎ হোৱাৰ পথত। স্বাধীনতাৰ পিছৰে পৰা বাঁহৰ সাঁকৰ নাইবা টুলুঙা নাৱেৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়াত কৰিছিল। অৱশেষত এইগৰাকী বিধায়ক মিজানুৰ ৰহমানে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে এখন পকী দলঙৰ ব্যৱস্থা কৰি দিছিল, যিটো পথেৰে প্ৰত্যেক দিনে কেইবাখনো গাঁৱৰ ৰাইজ, 5খনকৈ অধিক বিদ্যালয়, ছাত্ৰ ছাত্ৰী, ৰূপসী বিমানবন্দৰ আৰু মটেৰ ঝাৰ মহাত্মা গান্ধী চিকিৎসালয়লৈ যাতায়াতৰ মুখ্য পথ। 2019-20 বৰ্ষৰ মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ আঁচনিৰ অধীনত চাহেবগঞ্জ বজাৰৰ পৰা লালকুৱা সংযোগী গদাধৰ নদীৰ ওপৰত থকা এখন দপকী দলংখনৰ কাম মেছাৰ্ছ ইউনিকৰ্ণ প্ৰজেক্টছ প্ৰাইভেট লিমিটেডে লাভ কৰিছিল। কিন্তু কাম সম্পূৰ্ণ হোৱাৰ ছমাহ পিছতেই আৰম্ভ হৈছে ভয়ানক দৃশ্য। দলঙৰ দুয়োফালে থকা চিচি ব্লকৰ গাৰ্ডৱাল সম্পূৰ্ণ ভাঙি পৰি যাবলৈ আৰম্ভ কৰিছিল। চাওক কেনেদৰে ভাঙি পৰিছে দলংখনৰ গাৰ্ডৱাল। ৰাইজে অভিযোগ কৰিছে, বিজ্ঞানসন্মত কাম নোহোৱাৰ বাবেই এনেকুৱা হৈছে। ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই ঘটনাস্থলীত আহি উপস্থিত হৈ সোনকালে মেৰামতিৰ আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে। এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ গাঁওখন লালকুৰা পাৰ্ট 1 বুলি কয়। আমাৰ যাতায়াতৰ পথ এটাই পথ। আমি নাজানো, আমি সৰু থাকোঁতে আমাৰ বাপ দাদা কিমান কষ্ট কৰি এই দলংখন দি, এই পথটো দি যাতায়াত কৰিছে। বহুত দুৰ্ভাগ্যৰ পিছত আমি এখন পকা ব্ৰিজ পালোঁ। এই ব্ৰিজখন 6 মাহমান হ'ল, মানে কমপ্লিট হওঁতে। 6 মাহৰ ভিতৰত ব্ৰিজখনৰ যি অৱস্থাটো হৈছে, এইটো ক'বলৈ আৰু একো নাই। আমাৰ সাধাৰণ জনতা মানুহ যেতিয়া কামখন হ'ল, তেতিয়া যে আমি ভাল মন্দ এটা কথা ক'ম, আমাৰ কোনো চান্স নাই। হওক, একো নহয়। আমাৰ চৰকাৰৰ কাম, আমাৰ কামখিনি যিখিনি গাইডলাইন আছে, গাইডলাইনখিনি মতে যদি আমাক কামখন ভালদৰে কৰি দিয়ে, আমি বহুত সুখী হ'ম। আমাৰ গৌৰীপুৰ সমষ্টিৰ মাননীয় শ্ৰীযুত মিজানুৰ ৰহমান ছাৰক মই অনুৰোধ জনাইছোঁ, আমাক লাভ লছৰ একো কথা নালাগে। আমাৰ জনতা ভালদৰে এই ব্ৰিজখন দিয়ে যাতায়াত কৰিব পাৰোঁ। আমি মানে গাইডলাইন হিচাপে যিখিনি যেনেকুৱা কাম কৰিব লাগে, এইখিনি কাম আমাৰ এনেকুৱাই কৰি দিব লাগে অতি সোনকালে। কিন্তু যি বৰষুণ দিছে, এই বৰষুণৰ 2 দিনমান বৰষুণ দিছে, বন্যা এই বৰ্ষাকালত আমাৰ বানত এই ৰাস্তাটোও ডুবে নাই। তথাপিও চাওঁ এইবিলাক কি হৈছে। এতিয়া আমাক এটাই অনুৰোধ জনাইছোঁ, আমি আমাৰ MLA ছাৰকো অনুৰোধ জনাইছোঁ যে অতি তাড়াতাড়ি আমাৰ ভালদৰে কামখিনি তদন্ত কৰিখিনি আমাৰ কামখন কৰিব লাগে। 10-15 দিনমান পাছত আহিছে, অহাৰ পিছত ৰিপেয়াৰিং কৰিছে। আমি দেখিছিলোঁ ৰিপেয়াৰিং কৰাৰ পিছত 2 দিন 3 দিনমান বৰষুণ দিল, আকৌ গোটাইখিনি গুচি গ'ল, পানীত পৰি গ'ল। এতিয়া যদি এইখিনি যদি নাচায়, কিজানি আৰু 2-1 দিন বৰষুণ দিলে আমাৰ ৰাস্তাটো মানে ব্ৰিজ লটকি থাকিব, আমি যাতায়াত কৰিব নোৱাৰিম। যদি এনেকুৱা হয়, তেনেহ'লে আমি 5 বছৰমান পিছত আমিতো এই ব্ৰিজ দি যাতায়াত কৰিবই নোৱাৰোঁ, নাপাম আমি। 5 বছৰ এতিয়া এইটো ৰাস্তা ভাঙি গ'লে আৰু ক'ত আমি নোৱাৰে। আমাৰ গাঁৱৰ মানুহ আৰু 1 সপ্তাহমান বৰষুণ নাই হওঁতে আমাৰ ব্ৰিজ লটকি থাকিব। আমি কাকো দোষাৰোপ নকৰোঁ। আমাৰ এটাই অনুৰোধ, যাতে আমাৰ অতি সোনকালে আমাৰ যাতায়াতৰ পথটো, আমাৰ এটাই পথ, এইটো দি ৰূপসী এয়াৰপৰ্টো যাব পাৰে। আৰু আগফালে পানীৰ কাৰণত যাব নোৱাৰোঁ। গোটাই গাঁওখনৰ মানুহ আমি এইটো পথেৰে যোৱা অহা কৰোঁ। এইটো ৰাস্তাও যদি আমাৰ ভাঙি যায়, ব্ৰিজটো লটকি থাকে, 6 কোটিৰ কোনো মানে ভেলুৱে নাথাকিব। এই কাৰণত আমি কৈছোঁ যে আমি কাম যে ডুপ্লিকেট কৰিছে এইটোও নকওঁ। আমাৰ কথা হৈছে গাইডলাইন হিচাপে আমাৰ যিখিনি কাম আমাৰ কৰি দিব লাগে, এইখিনি অতি সোনকালে আমাক কৰিব লাগে। এইটোৱে আমি অনুৰোধ যায়। আপুনি কেমেৰাৰ দ্বাৰা দেখিব পাৰিব, এই ৰাস্তাখন যদি আজি এনেকুৱা যেনেকুৱা আধা ভাঙা হৈছে, এইখন গোটেইখন যদি ভাঙি যায়, আমাৰ মানুহ
আমি কম মানুহ এই লালকুৰাত বসত কৰা মানুহ বহুত মানুহ এই মানুহবিলাকৰ আমি কেনেকৈ যাতায়াত কৰিম ইয়াৰ আগতো আমাৰ বাপ দাদাই নৌকা দিয়ে যাতায়াত কৰিল তাৰপিছত বহুত সৌভাগ্যৰ ফলতেহে আমি এটা ব্ৰিজ পালোঁ কিন্তু ব্ৰিজ পায়ো আজি যদি আমাৰ আকৌ নৌকাৰে যদি কেতিয়াবা প্ৰয়োজন পৰি যায় তেনেহ'লে আমি কেনেকৈ সুবিধা হ'ল আমাৰ চৰকাৰৰ কাৰণে ওচৰত এইটোৱে আমাৰ কথা যাতে আমাৰ না ৰাস্তাৰ ওপৰত দিয়ে পানী যোৱা নাই কিন্তু ভাঙি যাই আছে না দুনোফালে কথাটো হ'লে এইটোৱে যদি ভাঙি যায় এনেকুৱা বাৰিষাটো এতিয়াও বহুত আছে তো এইগিলাই সা সুবিধা আমি চৰকাৰৰ ওচৰত অনুৰোধ কৰি আছোঁ যাতে এইবিলাক আমাৰ যেন ভালে ভালে থাকে আমাৰ যেন কষ্ট নহয় অহা যোৱা কৰাতে এইটোৱে মোৰ কথা আৰু কি গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট অমৃত নিউজ অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ